হেল্ল' বন্ধুসকল, এই চাওক বানপানীৰ অৱস্থা। ফেনে ফুটুকাৰে পানী বাঢ়ি আছে। আমাৰ দলগুমা বুদুচৰ দৈনিক বজাৰৰ প্ৰত্যেক দোকান ঘৰবিলাকৰ ভিতৰত পানী সোমাইছে। চাওক, মই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা পৰিৱেশ হৈছে। চাওক, মই দেখুৱাই আছোঁ। এই চাওক পানী, চাওক মই দেখুৱাই আছোঁ। ফেনে ফুটুকাৰে পানী বাঢ়ি আছে। চাওক কেনেকুৱা অৱস্থা হৈছে। চাওক, মই দেখুৱাই আছোঁ আপোনালোকক। আমাৰ মাৰ্কেটখনৰ অৱস্থা চাওক, বাঢ়নি পানীয়ে কি পৰ্যায়লৈ লৈ গৈছে। চাওক, মই দেখুৱাই আছোঁ। চাওক, এই চাওক কেনেকুৱা পৰিৱেশ হৈছে বানপানীৰ ফলত। ফেনে ফুটুকাৰে পানী বাঢ়ি আছে, দেখিছে আপোনালোকে। আমাৰ বুদুচৰ দৈনিক বজাৰখন ক'ব লাগিলে পানীৰ তলত। চাওক, এইখন হ'ল আমাৰ চৰকাৰী চিকিৎসালয়। চাওক, চৰকাৰী চিকিৎসালয়খনো পানীৰ তলত, দেখিছে। এই অৱস্থাত ৰোগী আহিবলৈ বহুত কষ্টকৰ হ'ব। চাওক, মই দেখুৱাই আছোঁ কেনেকুৱা অৱস্থা হৈছে। চাওক, কেনে বেচা কিনা কেনে? বানপানীৰ কাৰণে বেচা কিনা সিমান ভাল নহয়। ভাল নহয়, মানুহ নাই বজাৰত। এই চাওক, মই দেখুৱাই আছোঁ বজাৰৰ অৱস্থা। এই চাওক, দেখুৱাই আছোঁ আপোনালোকক। পানী কিমান বাঢ়িছে চাওক। আচলতে এই বানপানীৰ ফলত কৃষকৰ যিবিলাক শাক পাচলি আছিল, গোটেই শাক পাচলিবিলাক পানীৰ তলত গৈছে, বহুত মৰহি হৈ গৈছে। গতিকে এই বানপানীৰ ফলত শাক পাচলিৰ কি মূল্য বৰ্তমান চলি আছে সেইটো মই আপোনালোকক দেখুৱাম। এই চাওক কি কি ওলাইছে। এই ৰঙালাও ওলাইছে। ৰঙালাও কি দাম ইলা? 20 টাকা দিয়ক। পাৰ পিছ 20 টকা। আৰু এই ডাঙৰ কি মূলা কি দাম? মূলা 60 টাকা কেজি। 60 টকা কিলো। বেঙেনা 80 টাকা। বেঙেনা 80 টকা। আৰু ভাত কেৰেলা 60 টাকা কেজি। ভেন্দি 80 টাকা কেজি। 80 টকা কিলো। পটলো এনেকুৱাই। তাৰপিছত ভোল কি দাম? ভোল 50 টাকা। ভোল 50 টকা। সাধাৰণ মানুহ কিনি খোৱাৰ কাৰণে বহুত অসুবিধা হৈছে, কাৰণ শাক পাচলিৰ বৰ্তমান খুব নাটনি হৈছে অসমত। আৰু জলকীয়া কি দাম? জলকীয়া এটা পোৱা 60 টাকা বিক্ৰী কৰোঁ, 50 টাকা দিয়া যায়। 50 টাকা, 200 টাকা কিলো। গতিকে শাক পাচলিৰো মাধমৰ সদাইছে শাক পাচলিৰ যিটো মূল্য। গতিকে সাধাৰণ মানুহে এই শাক পাচলি কিনি খোৱাটো বহুত অসুবিধা হৈছে, দেখিছে। চাওক, মই দেখুৱাই আছোঁ। এই কোমোৰাটোৰ দাম হ'ল 30 টকা। ইমান সৰুমান কোমোৰাটোৰ দাম 30 টকা। ভোল কি দাম? ভোল 60 টাকা কিলো। 60 টকা কিলো ভোল। ভাত কেৰেলা 80 টাকা কিলো। তাৰপিছত পটল আপোনাৰ 80 টাকা 100 টাকা ইয়ে যায়। চাওক, শাক পাচলিৰ জুই চাই দাম হৈছে, যিহেতু বানপানীৰ ফলত সকলো শাক পাচলিৰ খেতি পানীৰ তলত গৈছে। গতিকে সাধাৰণ মানুহে এই শাক পাচলি কিনি খোৱাটো খুব জটিল হৈ পৰিছে। গতিকে আলু বৰ্তমান কেই টকা কিলো? বৰ্তমান 35 টকা কিলো। আলুৰ দাম 35 টকা কিলো। এইটো পাইকাৰী ৰেট। এনে খুচুৰা কি দাম? 40 টকা আলুৰ কিলো। গতিকে মই আপোনালোকক দেখুৱাই আছোঁ। গতিকে মই আৰু দেখুৱাই আছোঁ। আলু কি দাম? আলু 30 টাকা কিলো। 30 টকা কিলো। আৰু ভাল আলুটা? লালটো 40 টকা। পিঁয়াজ? পিঁয়াজৰ কিলো হ'ল 50 টকা। গতিকে এই বানপানীৰ ফলত সকলোবোৰ শেষ হৈ গৈছে। সাধাৰণ মানুহে শাক পাচলি কিনি খোৱাটো অসুবিধা হৈছে। এই কলফুল কি দাম? কলফুল 30 টাকা। 30 টাকা। কলফুল 30 টাকা। গতিকে আপোনালোকক মই এইখিনি দেখুৱালোঁ। কঁঠালৰ গুটি কি দাম কিলো?
কঁঠালৰ গুটি ৩৫ টকা কিলো এটা বাঙি এই কি দাম এইবিলাক 15 টকা গতিকে এইখিনি আপোনালোকক দেখুৱালোঁ ধন্যবাদ